নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু গুৰুত্ব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ জ্ঞান আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ তথ্য আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আপোনালোকে জানি ল'ব পাৰিব। হিন্দু ধৰ্মত মানৱ জীৱনৰ মুঠ 16টা সংস্কাৰ বিবেচিত হয়, যাৰ ভিতৰত মুণ্ডন সংস্কাৰ, যাক শুদ্ধকৰ্মা সংস্কাৰ বুলিও কোৱা হয়, ইয়াক অষ্টম সংস্কাৰ বুলি গণ্য কৰা হয়। এই সংস্কাৰত জন্মৰ দুখৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হয় আৰু তেতিয়া তেওঁক সম্পূৰ্ণ নিৰ্মূল বুলি গণ্য কৰা হয়। শুদ্ধকৰ্ম সংস্কাৰত জন্মৰ সময়ত শিশুৰ মূৰৰ চুলি কাটি দিয়া হয়, যাৰ ফলত এই শিশুটিৰ বৌদ্ধিক ক্ষমতাত ইতিবাচক প্ৰভাৱ পৰে। হিন্দু ধৰ্মত শিশুৰ চুলি কটা অনুষ্ঠানৰ বিশেষ তাৎপৰ্য আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানি ল'ব পাৰিব যে এই শুদ্ধকৰ্ম সংস্কাৰ অৰ্থাৎ মুণ্ডন সংস্কাৰ সম্পূৰ্ণ বিতংভাৱে ইয়াৰ তথ্য জানি ল'ব পাৰিব। এতিয়া আহকচোন মুণ্ডন সংস্কাৰৰ বিষয়ে তথ্য জানি লওঁ। মুণ্ডন সংস্কাৰ কেতিয়া কৰা হয়? ধৰ্মশাস্ত্ৰ অনুসৰি এটি শিশুৰ 1 বছৰ বা 3 বছৰ হোৱাৰ পিছত এই সংস্কাৰৰ কাম কৰিব লাগে, যিহেতু বিভিন্ন শাস্ত্ৰত ইয়াৰ বাবে বিভিন্ন সময়কাল দিয়া হৈছে, কিন্তু মূলতঃ 3য় বৰ্ষৰ সময়ছোৱাত এই মুণ্ডন সংস্কাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিছুমান ব্যক্তিৰ মতে নিজৰ বংশৰ বিশ্বাস অনুসৰি শিশুৰ জন্মৰ 5ম আৰু 7ম বছৰত এই মুণ্ডন সংস্কাৰ আয়োজন কৰা হয়। মনত ৰাখিব যে 1 বছৰৰ আগতে কেতিয়াও এনে কৰিব নালাগে, কাৰণ এই শিশুটিৰ মগজু অতি কোমল। এই সময়ত মুণ্ডন সংস্কাৰ সম্পন্ন কৰিলে ইয়াৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। কিছুমান ব্যক্তি 1 বছৰৰ পাছতো এই সংস্কাৰৰ কাম নকৰে, কাৰণ সেই সময়তো কিছুমান শিশুৰ শৰীৰ সম্পূৰ্ণ পৰিপক্ক নহয়। সেইবাবেই বেছিভাগ অভিভাৱকে নিজৰ সন্তানৰ মুণ্ডন সংস্কাৰ 3য় বছৰতহে কৰে। এতিয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে মুণ্ডন সংস্কাৰ কি। মুণ্ডন মানে মূৰৰ পৰা চুলি সম্পূৰ্ণ কটা। সেই শিশুটি মাকৰ গৰ্ভৰ পৰা লৈ অহা এই চুলিবোৰ যাক আঁতৰাই দিয়া হয়। সন্তান যেতিয়া মাকৰ গৰ্ভত থাকে তেতিয়া বহু অশুদ্ধি তেওঁৰ শৰীৰলৈ যায়, যাৰ বাবে জন্মৰ 7ম মাহত অন্নপ্ৰসন্ন সংস্কাৰ কৰা হয়, যাৰ দ্বাৰা তেওঁৰ পেটৰ পৰা অশুদ্ধি উলিয়াই দিয়া হয়। ইয়াৰ পিছত 1 বছৰৰ পাছত মুণ্ডন সংস্কাৰ কৰি মাতৃৰ গৰ্ভৰ পৰা পোৱা চুলি আঁতৰাই দিয়া হয়, যাৰ বাবে এই সকলো ধৰণৰ অশুদ্ধিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰে। ব্ৰাহ্মণসকলৰ মতে মুণ্ডন সংস্কাৰৰ সময়ত এই শিশুটিৰ পিঠিত শিখৰ ৰখাৰ ব্যৱস্থা আছে, যাৰ ফলত বহু উপকাৰ পোৱা যায়। ইয়াৰ ফলত তেওঁলোকৰ মগজুৰ জ্ঞান তাত কেন্দ্ৰীভূত হৈ থাকে আৰু ইয়াৰ লগতে ইয়াক শীতল কৰি ৰখাটো সহায় কৰে। শিশুৰ চুলি কটাৰ পিছত মূৰত
দৈ, মৌ, ঘি আদি লগাব লাগে যাতে শীতলতা পায়। ইয়াৰ পিছত সেই শিশুটিক গা ধুওৱা হয়। সেই শিশুটিৰ চুলি নদী আদিত পেলাই দিয়া হয়। এতিয়া আমি আপোনালোকক এই মুণ্ডন সংস্কাৰ ক'ত পৰিৱেশন কৰিব লাগে তাৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। যিকোনো ধৰ্মীয় স্থানত ইয়াক আয়োজন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ শিশুৰ মুণ্ডন সংস্কাৰ সংঘটিত হ'লে তাত থকা ইতিবাচকতাই তেওঁৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ ফলত সেই শিশুটিৰ উজ্জ্বলতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। সেইবাবে মন্দিৰ বা ধৰ্মীয় স্থান বা পবিত্ৰ নদীৰ ঘাট আদিত এই সংস্কাৰ কৰা হয়। দক্ষিণ ভাৰতত মানুহবিলাকে মূলতঃ তিৰুপতি বালাজীৰ মন্দিৰত এই সংস্কাৰ কৰাটো অতি শুভ বুলি গণ্য কৰে। মুণ্ডন সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আপোনালোকে জানিলাটো অত্যন্ত প্ৰয়োজন। মুণ্ডন সংস্কাৰ সম্পন্ন কৰিলে অপৰিসীম উপকাৰ হয়, কাৰণ যিকোনো জীৱৰ শৰীৰৰ মগজুটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। শিশুটি জন্ম হোৱাৰ পৰাই ইয়াৰ এই অংশ পৰিষ্কাৰ নহয়, যাৰ বাবে মগজুৰ শিপাত বহু ধৰণৰ অশুদ্ধি আৰু ভাইৰাছ থাকে। সেইবাবে মুণ্ডন সংস্কাৰৰ জৰিয়তে সকলো আঁতৰাই দিয়া হয়। ইয়াৰ পৰা শিশুৱে আন বহুতো উপকাৰ লাভ কৰে, যেনে এই শিশুটিৰ চোকা হোৱাত আৰু বুদ্ধিমত্তা বৃদ্ধি হোৱাত। চুলি খুৰোৱাৰ পিছত এই শিশুটিৰ চুলিবোৰ ডাঠ আৰু মজবুত হৈ পৰে। দাঁত ওলোৱাৰ ফলত তেওঁ অনুভৱ কৰি থকা বিষ কমি যায়। এই সকলোবোৰ কাৰণতে মুণ্ডন সংস্কাৰৰ বিশেষ গুৰুত্ব আছে বুলি বিবেচিত হয়। এতিয়া আমি আপোনালোকক এই মুণ্ডন সংস্কাৰৰ সম্পন্ন কৰাৰ সুবিধা আপোনালোকৰ আগত আগবঢ়াইছোঁ, যিটো আপোনালোকে জানিলেতো অত্যন্ত প্ৰয়োজন। এতিয়া আমি আগবাঢ়োঁ মুণ্ডন সংস্কাৰ সম্পন্ন কৰাৰ সুবিধাসমূহৰ বিষয়ে। 1 নম্বৰ, শিশুৰ মূৰৰ পৰা অশুদ্ধি আৰু বীজাণু ওলাই আহে। 2 নম্বৰ, সেই শিশুটিৰ মূৰটো শীতল হৈ থাকে, যাৰ বাবে তেওঁৰ শান্ত মন অনুভৱ হয়। 3 নম্বৰ, বুদ্ধিমত্তাৰ বিকাশ ঘটে আৰু শক্তি বজাই ৰখা হয়। নতুন চুলিবোৰ মজবুত আৰু ডাঠ হৈ পৰে। দাঁতৰ মূৰত খজুৱতি নোহোৱা হয়। শৰীৰত তেজ ভালদৰে প্ৰবাহিত হয়। ভিটামিন ডিৰ অভাৱ নহয়। এতিয়া আপোনালোকে এই মুণ্ডন সংস্কাৰ কৰাৰ সময়ত কোনবোৰ কথা মনত ৰাখিব লাগে সেই বিষয়ে আপুনি আপোনাৰ সন্তানক চুলি কাটিবলৈ যেতিয়া লৈ যায়, এতিয়া যি কথা মই আপোনালোকক উল্লেখ কৰিবলৈ গৈ আছোঁ, সেই কথা আপোনালোকে অতি গুৰুত্ব সহকাৰে মন দি শুনাটো অত্যন্ত প্ৰয়োজন, যাতে পিছত কোনো ধৰণৰ অসাৱধানতা নহয়। 1 নম্বৰ, মুণ্ডন কৰাৰ আগতে মনত ৰাখিব যে আপোনাৰ সন্তানৰ সেই সময়ত যাতে কোনো কাৰণত ভোক অনুভৱ নহয়, কাৰণ সেই সময়ত যদি ভোকৰ বাবে লৰচৰ কৰে বা অন্যান্য অসুবিধাৰ কাৰণে যদি লৰচৰ কৰে, তেন্তে ক'ৰবাত কাটি যাব পাৰে। 2 নম্বৰ, যদি নাপিতৰ দ্বাৰা শিশুটিৰ চুলি কাটিব লাগে, তেন্তে তেওঁক অভিজ্ঞ বুলি পৰিচিত হৈ ল'ব লাগে, যাতে পিছত কোনো ধৰণৰ অজানিতে কোনো অসুবিধা নহয়। 3 নম্বৰ, চুলি কটাৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু অৰ্থাৎ সকলো সামগ্ৰী যাতে বীজাণুমুক্ত হয় আৰু যাতে কোনো
সংক্ৰমণৰ দ্বাৰা অসুবিধা নহয় তাৰ বাবে নিজকে সতৰ্ক থকাটো অত্যন্ত প্ৰয়োজন। চতুৰ্থত, চুলি কটাৰ পিছত শিশুটিৰ মূৰত দৈ আৰু গ্ৰাম আটাৰ পেষ্ট এটা লগালে অতি শুভ, যাতে শিশুটিয়ে তেওঁৰ মূৰত শীতলতা পায় আৰু তাৰপিছত গা ধুই দিব লাগে। আৰু শেষত 5 নম্বৰ হৈছে গা ধুই তাৰ মূৰত তেল লগাব লাগে, যাতে কিছু পৰিমাণে লুব্ৰিকেশ্যন হয়। লগতে কিছুদিন শ্বেম্পু আদি ব্যৱহাৰ কৰিব নালাগে। এই আছিলে মুণ্ডন সংস্কাৰৰ সম্পূৰ্ণ তথ্য বিৱৰণ আৰু ইয়াৰ গুৰুত্ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।